হয় নমস্কাৰ, মই ইমদাদুল ছাৰ আৰু আমি আগৰ সেশনত লৈছিলোঁ মেথছৰ ক্লাছ 10 সেৱা NCERTৰ এক্সাৰসাইজ 3.1। সো আজি আমি ল'ব যাই আছোঁ এক্সাৰসাইজ 3.2। তো আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু এইটো একদম সহজ হয়, অলপ যদি মনোযোগ দিয়ে ইয়াৰ পৰা আপোনালোকে ফুল স্ক'ৰ কৰিব পাৰিব। তো আমাৰ প্ৰথম কোশ্চিনটো আছিল, এটা গণিত কুইজত দশম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। মানে টোটেল ছাত্ৰ ছাত্ৰী আছিল 10জন আৰু সেকেন্ড কন্ডিশন আছে ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি। ধৰা হল এক্সারসাইজ 3.2 কোশ্চেন নাম্বার 1 দশম শ্রেণীর 10জন ছাত্র ছাত্রীয়ে অংশগ্রহণ করেছিল, মানে টোটাল স্টুডেন্ট পার্টিসিপেট করেছিল 10জন। যদি ছাত্রতকৈ ছাত্রীর সংখ্যা 4 বেশি, মানে যিমান ছাত্র আছে তাত কৰি ছাত্ৰীৰ সংখ্যা 4 বেছি। ধৰা হল ছাত্ৰৰ সংখ্যা x, গতিকে ছাত্ৰীৰ সংখ্যা হ'ব মানে যিমান ছাত্ৰ আছিল তাত কৰি 4জন বেছি, x + 4। তো প্ৰথম কন্ডিশনত ছাত্ৰ আৰু ছাত্ৰী মিলাই টোটেল আছিল 10জন। তো অ্যাকর্ডিং টু কুয়েশন প্রথম শর্ত মতে ছাত্র প্লাস ছাত্রী ইকুয়াল 10। তার মানে ছাত্র কিমান আছিল, ছাত্র আছিল x আৰু ছাত্ৰী কিমান আছিল x + 4 ইকুয়াল 10। So 2x + 4 equal 10. So 2x equal 10, এইটো +4 আছিল, আমি রাইট সাইডত লৈছো এই কাৰণে মাইনাস হৈছে 6। x equal 3, x equal 3। তো ছাত্ৰৰ সংখ্যা কিমান পালো, 3জন। ছাত্ৰৰ সংখ্যা 3জন। এরপর ছাত্ৰী কিমানজনী আছিল, x + 4, 3 + 4 equal 7। তো আমাক ইয়াতে কি ফাইন্ড আউট কৰিব দিছিল, ছাত্ৰ কিমানজন আছিল আৰু ছাত্ৰী কিমানজন আছিল। তো ছাত্ৰ আছিল 3জন, ছাত্ৰী আছিল 7জন, টোটাল স্টুডেন্ট 10জন আছিল। তো এটিয়ে আমার অ্যান্সার। তো আমি এইটো প্ৰথম কোশ্চেনটো সমাধান কৰিলোঁ। এতিয়া আমি সেকেন্ড কোশ্চেনলৈ আহিম। সেকেন্ড কোশ্চেন মানে নাম্বাৰ 1ৰ 2 নম্বৰ কোশ্চেন। 2 নম্বৰ কোশ্চেনটো ধ্যান দি শুনিব, মনোযোগ দিব। 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা, মানে 5টা পেন্সিল আৰু 7টা পেনৰ দাম
50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম কিমান আমি হেতু উলাব লাগে সো প্ৰথমতে আমি ধৰি লৈছো লেট ধৰা হল পেন্সিলৰ দাম x টকা আৰু পেনৰ দাম ইকুয়াল y টকা পেন্সিলৰ দাম x টকা পেনৰ দাম y টকা এতিয়া অ্যাকর্ডিং টু কোয়েশ্চন আমার প্রথম কন্ডিশন হিসাবে আমার 5ডাল পেন্সিল মানে 5x প্লাস 7টা পেন 7y প্রাইস কিমান আছিল ধ্যান দিব ইফালে ও প্রাইস আছিল 50 টাকা 50 রুপিস এটি হল ইকুয়েশন 1 আৰু সেকেন্ড কন্ডিশন কি আছিল 7ডাল পেন্সিল আৰু 5টা পেন মানে 7x প্লাস 5y ইকুয়াল কিমান আছিল 46 রুপিস এটি হল কন্ডিশন 2 তো আমি দুটা ইকুয়েশন পাইছো এই দুটা ইকুয়েশনৰ পৰা আমি x ৰ ভ্যালু আৰু y ৰ ভ্যালু উলিয়াব লাগে আৰু x ৰ ভ্যালু আৰু y ৰ ভ্যালু উলালে আমি পেন্সিল আৰু পেনৰ দাম পাই যাম এতিয়া আমি দুটা ইকুয়েশনৰ পৰা x ৰ ভ্যালু আৰু y ৰ ভ্যালু ফাইন্ড আউট কৰিম তো নাম্বার 1 ইকুয়েশন টু 5x প্লাস 7y ইকুয়াল 50 5x ইকুয়াল 50 মাইনাস 7y x ইকুয়াল 50 মাইনাস 7y by 5 এইটো ইকুয়েশন নাম্বার 3 ইকুয়েশন নাম্বার 3 এতিয়া আমি x ৰ ভ্যালু নাম ইকুয়েশন 2 ত বহাম x ৰ মান ইকুয়েশন 2 ত বহুৱাই x ৰ মান ইকুয়েশন 2 ত বহুৱাই सेवन एक्स प्लस 5y इक्वल 46 तो x ৰ ভ্যালু আমি ইয়াতে বহাই দিম फिफ्टी माइनस 7y by 5 plus 5y equal 46 7 into 50 minus 7y plus 85 ইয়াতে পূরণ হবো 25y equal 85 46 এর লগত পূরণ হবো তো 46 into 5 কিমান হবো 530
230 এটো আমি এতিয়া ব্ৰেকেট উঠাই দিম এতিয়া আমি y টার্মস দুটা একেলগে লিখিম -49 + 25 সো 49 - 25 -24y = 230 ইটো রাইট সাইডত লৈ যাম একো নাই মানে প্লাস আছে আৰু প্লাস টু রাইট সাইডত লৈ গলে মাইনাস হ'ব So -24y = 350 - 230 0 to 1 = -120 so এইফালেও মাইনাস আছে এইফালেও মাইনাস আছে মানে জিরো ফালে মাইনাস আছে so -2 আমি কাটি প্লাই এটো প্লাস কৰি দিম 24y = 120 so এতিয়া y = 120/24 y = 120/24 so এতিয়া আমি এটুক 12 দি ডিভাইড কৰিব পাৰো 12 one time 0 12 two time again 2 5 বার so y = 5 আমি y এর ভ্যালু কিমান পাইছো y = 5 এতিয়া আমি y ভ্যালু ইকুয়েশন 1 ত বহাম বহালে x এর ভ্যালু পাই যাম Equation 1 y in equation 1 আমাৰ equation 1 to কি আছিল 5x plus 7y equal 50 so 5x plus 7 into 5 equal 50 5x plus 35 equal 50 এতিয়া আমি 5x plus এইটো 35 ক লেফট সাইডৰ পৰা ৰাইট সাইডত লম মানে লেফট সাইডত প্লাস আছিল গতিকে ৰাইট সাইডত প্লাস টু মাইনাস হ'ব 5x equal 15 x equal 15/5 equal 1 3 equal 3 so আমি x এর ভ্যালু কিমান পাইছো x equal 3 তার মানে therefore x equal 3 y equal 5 তো x আমি কিহৰ দাম লৈছিলো পেন্সিলৰ দাম পেন্সিলৰ দাম কিমান পালো আমি পেন্সিলৰ দাম 3 টকা 3 টকা আৰু পেনৰ দাম কিমান পাইছো পেনৰ দাম 5 টকা পেনৰ দাম 5 টকা তো আমাক সুধিছিল এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা সো এডাল পেন্সিলৰ দাম কিমান আহিল 3 টকা আৰু এটা পেনৰ দাম 5 টকা সো ইটোৱে আমাৰ এনসার হয় তো আমি নাম্বার 1 or সেকেন্ড কোয়েশ্চন কমপ্লিট কৰিলো তো
আপোনালোকে বুজি পাইছেনে? যদি বুজি পাইছে কমেণ্টছ কৰিব, আৰু যদি বুজি পোৱা নাই তথাপিতো কমেণ্টছ কৰিব, যাতে আমি নেক্সট আৰু এটা ছেশ্যনত ভালকৈ ক্লিয়াৰ হ'ব পাৰোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যন, এতিয়া আমি কৰিম 2 নম্বৰ কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যনটো A1/A2, B1/B2 আৰু C1/C2 অনুপাত কেইটা ৰিজাই তলৰ সমীকৰণ জোৰ কেইটা বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰিব লাগে। চ' নাম্বাৰটোৰ 1 নম্বৰ কুৱেশ্যনটো আছিল A1/A2 সৰি 5x minus 4y plus 8 equal 0, और सेकेंड इक्वेशन तो আছিল 7x plus 6y minus 9 equal 7x plus 6y minus 9 equal 0। তো এইটো আমি কিহৰ লগত ৰিজাব লাগে A1/A2 B1/B2 C1/C2 লগত, তেতিয়াহে গম পাম এইটো এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব। চ' এতিয়া চাওঁ আহক, আমি প্ৰথমতে এইটো ইকুৱেশ্যন লৈছোঁ 5x minus 4y plus 8 equal 0। ইয়াৰ A1 কিমান হ'ব? A1 equal 5, B1 equal -4, C1 equal 8। ঠিক একেদৰে সেকেন্ড ইকুৱেশ্যনৰ A2 7, B2 6, C2 -9। এতিয়া আমি কম্পেয়াৰ কৰিম A1/A2 B1/B2 C1/C2 লগত। চ' A1/A2 কিমান হ'ব? A1/A2 5/7, ইয়াৰ ভ্যালু A1 5 A2 7, চ' এইটো 5/7 হ'ব। B1/B2 কিমান হ'ব? B1 -4 B2 6, চ' এইটো -2/3 হ'ব যদি আমি 2 দি কাটাকাটি কৰোঁ। তো আমি কি দেখা পাইছোঁ? A1/A2 5/7, B1/B2 -2/3, তাৰমানে A1/A2 আৰু B1/B2 একে নহয়। therefore A1/A2 not equal B1/B2, গতিকে এইটো সংগত হ'ব। A1/A2 not equal B1/B2 সংগত হ'ব আৰু এটা বিন্দুত কাটিব। A1/A2 not equal B1/B2 সংগত আৰু এটা বিন্দুত কাটিব। এতিয়া আমি আগবাঢ়িছোঁ সেকেন্ড কুৱেশ্যন। চ' আমি প্ৰথম কুৱেশ্যনটো কি পালোঁ? এইটো সংগত, মানে ইয়াৰ সমাধান আছে আৰু এইটো এটা বিন্দুত কাটিব। চ' আপোনালোকে ভালকৈ চাব, আমি নেক্সট কুৱেশ্যন কৰিম এতিয়া। 2 নম্বৰ ইকুৱেশ্যনটো কি আছিল? 2 নম্বৰ ইকুৱেশ্যনটো আছিল
2 নম্বৰ ইকুৱেশ্যনটো আছিল 9x plus 3y minus 12 equal plus 12 equal 0. 18x plus 6y plus 24 equal 0. So এইটোক আমি a1 by a2 b1 by b2 আৰু c1 by c2 লগত কম্পেয়াৰ কৰিম, তেতিয়াহে সমীকৰণটো কেনেকুৱা হ'ব আমি উলাব পাৰিম। সো ইয়াতে a1 by a2, ইয়াত a1 কিমান আছে 9, a2 আছে 18, যদি আমি 9 এদি ডিভাইড কৰো এইটো 1 টাইম এইটো 2 টাইম ইকুয়াল হাফ। b1 by b2, b1 by b2 কিমান আছে 3 by 6, c1 by c2, c1 by c2, c1 কিমান আছে 12, c2 24 হাফ। তো আমি কি দেখা পাইছো a1 by a2 equal b1 by b2 equal c1 by c2, therefore a1 by a2 equal b1 by b2 equal c1 by c2। তার মানে এইটো মিলি গৈছে, মিলি যোৱা এইটো মিলি যোৱা বা লগ লগা। এইটো সমাধান আছিল কোশ্চেন নাম্বার 2 নাম্বার মানে 2 এতিয়া আমি 2 3 লৈ আগবাঢ়িম। সো ইয়াতে দুটা ইকুৱেশ্যন কোশ্চেনত দিয়া আছে, তাৰে আমি a1 by a2 ওলাইছো, a1 9 a2 18, সো 9 by 18 মানে যদি 9 দি কাটাকাটি কৰো 9 9 এর মাজত একবার 9 18 এর মাজত দুইবার, সো হাফ। b1 by b2 মানে 3 by 6 ইকুয়াল হাফ, c1 by c2 12 by 24 ইকুয়াল হাফ। তো আমি কি দেখা পাইছো a1 by a2 হাফ, b1 by b2 হাফ, c1 by c2 হাফ, তার মানে এই তিনিটা একে, সো এইটো মিলি যোৱা বা লগ লগা। সো ক্লিয়ার? এতিয়া আমি নেক্সট কোশ্চেন লৈ আগবাঢ়িম। তো এইটো মই ইৰেজ কৰি দিছো। The next question, 6x minus 3y plus 10 equal 0, 2x minus y plus 9 equal 0. So এইটো আমি লিখি লৈছো প্ৰথমতে 6x minus 3y plus 10 equal 0, 2x minus y plus 9 equal 2x minus y plus 9 equal 0. So আমি এইটো প্ৰথমতে a1 ওলাইছো, a1 6, b1 minus 3, c1 plus 10, a2 equal to b2 minus 1, c2 9. এতিয়া আমি a1 by a2 চাম, a1 by a2 6 by 2 equal, এইটো যদি আমি 2 দি কাটাকাটি কৰো 3 by 1, 3, b1 by b2, b1 কিমান আছে minus 3 by minus 1 মানে 3 by 1 equal 3, ঠিক একেদৰে c1 by c2 আমি চাম। c1 by c2 10 by 9, গতিকে আমি কি দেখা পালো a1 by a2 3, b1 by b2 3,
কিন্তু C1/C2 3 নহয় therefore গতিকে আমি কি লিখিব পাৰো therefore A1/A2 equal B1/B2 not equal C1/C2 তার মানে এইটোৰ গতিকে এইটোৰ সমাধান গতিকে এইটোৰ সমাধান নাই আৰু ৰেখা দুটা সমান্তৰাল হ'ব So, আমি কমপ্লিট কৰিলো নাম্বাৰ 2 গোটেই কিটা নাম্বাৰ 2 1 2 and 3 এই তিনিটা কমপ্লিট হৈ গল নেক্সট হ'ব নাম্বাৰ 3 তো আজি আমাৰ ক্লাস আমি সামৰিব লৈছো এইটো সেশন আৰু আমি যিখিনি আলোচনা কৰিলো ইয়াৰ ভিতৰত যদি মানে কিবা অসুবিধা আছে কিবা যদি বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে নিশ্চয় আমাক কমেন্টস কৰি জনাব ইয়াৰ ওপৰত নেক্সট এটা সেশন লোৱা হ'ব আৰু যদি আমাৰ এইটো ভিডিও ভাল লাগিছে তেতিয়াহলে আপোনালোকে সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু বেলেগকো আপোনালোকে এইটো ক্লাছত মাতক আপোনাৰ লগতে আৰু দুইজনক সুযোগ দিয়ক যাতে হিয়তেও এইটো ক্লাছৰ পৰা উপকৃত হয় থ্যাংক ইউ